ইটালীটো বহুত দূৰ হৈ গ'ল কমসে কম এয়া দেখিছে আপোনালোকে জাষ্ট ৰাস্তা বনোৱা কাম চলি আছে পাহাৰ কাটি কাটি এতিয়া ইঞ্জিনটো ষ্টাৰ্ট দি কেনে চাম ষ্টাৰ্ট দি চোৱাৰ পাছত গম পাম যে কি কণ্ডিশ্যন হৈ আছে যিহেতু ফুয়েলৰ হাই প্ৰেছাৰ লাইনটো খুলি দিলোঁ বন্ধুসকল ইঞ্জিনটো ভালকৈ নিৰীক্ষণ কৰি চোৱাৰ পাছত গম পালোঁ যে এই ফুয়েল পাম্পটো বেয়া হৈ আছে ফুয়েল পাম্পটোৱে কাম কৰা নাই চ' এতিয়া মই ফুয়েল পাম্পটো খুলি আছোঁ খুলি কেনে ফুয়েল পাম্পটো খোলাৰ পাছত নজল খুলিব লাগিব চ' পাম্প নজল কেলিব্ৰেশ্যন কৰিবৰ কাৰণে পঠাব লাগিব পাম্প নজল কেলিব্ৰেশ্যন কৰাৰ পাছতহে ইঞ্জিনটোৰ কাম সম্পূৰ্ণ হ'ব চ' বন্ধুসকল আজি মোৰ ইয়াত কাম সম্পূৰ্ণ নহ'ব আৰু পাম্প নজল কেলিব্ৰেশ্যন কৰাৰ পাছত আকৌ যেতিয়া লগাব আহিম তেতিয়াহে মই ভালকৈ ইঞ্জিনটো কেনেকৈ ষ্টাৰ্ট কৰোঁ তেতিয়া দেখাব পাৰিম চ' বন্ধুসকল দেখিছে মানে মই যিটো কোম্পানীত আহিছিলোঁ কোম্পানীটোৰ নাম হৈছে টেনজিং কনষ্ট্ৰাকশ্যন আৰু এইটোৱে সীমা ইয়ালৈকে ৰাস্তা আছে আৰু ইয়াত কোনো ধৰণৰ ঘৰ চৰ দেখি পোৱা নাই ঘৰ ইয়াৰ পৰা প্ৰায় 10-15 কিলোমিটাৰ দূৰত আছে কিন্তু সিহঁতি পাহাৰে খোজকাঢ়ি যায় ইফালে এটা ঘৰ দেখিবলৈ পোৱা গৈছে দেখিছে আপোনালোকে কোনো ধৰণৰ ৰাস্তা নাই পাহাৰীয়া অঞ্চলত মানুহবিলাকে এনেকৈয়ে বসবাস কৰে বন্ধুসকল দেখিছে আপোনালোকে এয়াই হৈছে অৰুণাচলৰ পাহাৰৰ কিছু প্ৰাকৃতিক সৌন্দৰ্য পাহাৰত কেৱল জংঘলেই জংঘল কি বস্তি এইটো থি বস্তি চি বস্তি চি বস্তি ন নতুনকৈ ৰাস্তা কাটিং কৰিছে আচ্ছা ইয়াত হেঙিং ব্ৰিজ এখন আছে পাৰ পাৰি নেকি লটি খাই পৰি যাম এয়া দেখিছে বন্ধুসকল এখন হেঙিং ব্ৰিজ আছে মাত্ৰ 2ডাল মানহে বাঁহ দেখিবলৈ পোৱা গৈছে দেখিছে আপোনালোকে 2-3ডাল মান বাঁহৰ এখন হেঙিং ব্ৰিজ আৰু আমি যিহেতু জেচিবিত আহিছিলোঁ সেইখন জেচিবিখন দেখিছে আপোনালোকে দূৰৈত এইখন যিহেতু এডোখৰ আপ আছিলে ওপৰলৈ উঠি আহিব লগা আছিলে তো সেইকাৰণে জেচিবিখন ওপৰলৈ উঠি আহিবলৈ দিগদাৰ হ'বৰ কাৰণে আমি তলতে থৈ আহিলোঁ বন্ধুসকল দেখিছে আপোনালোকে কিমানখিনি ওখ চ' সেইকাৰণে জেচিবিখন ডাইৰেক্ট জেগালৈ নিব নোৱাৰিলোঁ আৰু এইফালে পাহাৰৰ ওপৰৰ পৰা পানী বৈ আহিছে ৰাস্তাটো গোটেইটো পানীয়ে কব্জা কৰি লৈছে চ' দেখিছে আপোনালোকে পাহাৰৰ ওপৰৰ পৰা পানী বৈ গৈছে এনেকৈ আৰু এখন নদীত পৰিছেগৈ
বন্ধুসকল যিহেতু ভাত খোৱাৰ যা যোগাৰ চলি আছে কেম্পত আৰু কেম্পটো অকণমান দেখাই দিছোঁ ইয়াত এনেকৈ তম্বু তৰি টিউপাল তৰি কেনে আছে এখেতলোকে আৰু এতিয়া কি ভুজিয়া বনাই আছে ইয়াত আন্দা ভুজিয়া কণী ভুজিয়া বনাই থকা হৈছে অঁ চ' ইয়াত এসাঁজ ধুনীয়াকৈ খাম বুলি আশা পালি আছোঁ আৰু এতিয়া ডাঙৰ নদীত আমি পাৰ কৰি আছো পানীটো ডাঙৰ হৈছে টকা টপি গৈছে আৰু জেচিবি টপি যায় অলপ গোটা চকা ঘূৰাই দিবি চফা হৈ যাওক বেৰটো আছে না ইয়াৰ পানীটো চাফা আছে ন আগৰ দিলে আৰু পুৰা ফ্ৰেছ A1 আছে ইয়াৰ মানে A1 মানে বেছি মানে A2 এয়া দেখিছে আপোনালোকে গোটেই ৰাস্তাটোৱে খহি পৰিলে চাওক বন্ধুসকল একেবাৰে পাহাৰৰ ওপৰৰ পৰা খহি 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 গোটেই ৰাস্তাটো গিৰাই দিলে বৰ বেয়াকৈ ফচি গ'লো আৰু বন্ধুসকল দেখিছে আপোনালোকে বাৰিষা কালত পাহাৰীয়া অঞ্চলত বহুত দিগদাৰ হয় যিহেতু এটা ৰাস্তা খহি গ'ল আৰু বনাওঁতে এতিয়া কিমান দিন কেনেকৈ লাগে নাজানো কিমান দিন ইয়াত ফচিব লাগিব সেইটোও নাজানো কালি আমি ওলাই যাব লৈছিলোঁ কিন্তু কালি ওলাই যাওঁতে গাড়ীখন হাওখন দূৰৈত গাড়ীখন আছে যিহেতু গাড়ীখন অকণমান প্ৰব্লেম হ'ল কাৰণে ৰৈ দিবলগীয়া হ'ল আজি গাড়ীখন ভাল কৰি যাবলৈ বুলি ওলাই আহিছিলোঁ আৰু আধা বাটত দেখিলোঁ যে এইটো এটা প্ৰকাণ্ড পাহাৰ খহি গৈছে পাথৰকেইটাক চাইড কৰিব এইকেইটা কাটি দিয়ে না আইডিয়া লগাম বুলি এয়া দেখিছে আপোনালোকে জেচিবিখনে ৰাস্তাটো প্ৰায় ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছে কিন্তু ইমান ডাঙৰ এটা লেণ্ডশ্লাইড জেচিবিৰ দ্বাৰা সম্ভৱ নহ'ব কিন্তু আমি মানুহকেইটা পাৰ হ'ব পাৰিলে আজি ইয়াৰ পৰা ওলাই যাব পাৰিম বন্ধুসকল ফাইনেলি কিবা এটা আশা দেখিছোঁ আৰু এইফালে অকণমান হ'লেও ৰাস্তাটো বনিছে এতিয়া ইফালে যেন যেন আমি পাৰ হ'ব পাৰিলেই ইয়াৰ পৰা ওলাই যাব পাৰিম আৰু ইয়াৰ পৰা কেনেবাকৈ যদি আমি ওলাই যাব পাৰোঁ ইয়াত দেখিছেনে এই ছাইডৰ পৰা যদি ইটো ছাইডত যদি আমি কেনেবাকৈ যদি যাব পাৰোঁ তেনেহ'লে ইয়াৰ পৰা ওলাই গুচি যাব পাৰিম চ' এটা বৃহৎ লেণ্ডশ্লাইড পাহাৰ খহি যোৱাৰ এটা প্ৰকাণ্ড ভয়ংকৰ লেণ্ডশ্লাইড এইবিলাক চ' দেখিছে আপোনালোকে
বন্ধুসকল ফাইনেলি আশাৰ ৰেঙনি এটা দেখিছোঁ এখন ফকলেণ্ড আহা দেখা গৈছে দেখিছে আপোনালোকে চ' এইফালৰ পৰা যিহেতু 40% হৈ গ'ল আৰু এইফালৰ পৰা যদি ফকলেণ্ডে ইফালৰ পৰা যদি মিলাই দিয়ে তেনেহ'লে একদম পুৰা ধুনীয়াকৈ আমি ওলাই যাব পাৰিম মাত্ৰ খোজকাঢ়ি যাব পৰা হ'লেই হৈ গ'ল আৰু তাৰপিছত আমি গাড়ী বনাই ধুনীয়াকৈ ইয়াৰ পৰা ওলাই যাব পাৰিম বন্ধুসকল আৰু দুটামান মুহূৰ্ত তাৰপিছত আমি ধুনীয়াকৈ পাৰ হৈ যাব পাৰিম আৰু এতিয়া মানুহ যাব পৰা হৈ গৈছে ইতিমধ্যে যেন তেন পাৰ হৈ যোৱাৰ লগে লগে আমি গাড়ীখন বনাই ইয়াৰ পৰা ওলাই যাব পাৰিম বন্ধুসকল ফাইনেলি মানুহ পাৰ হ'ব পৰা হৈছে চ' আমিও পাৰ হৈ যাওঁ আৰু বন্ধুসকল পাহাৰীয়া অঞ্চলত বাৰিষা কালত এনেকুৱা বহুত সৰু সৰু জলপ্ৰপাত দেখিবলৈ পোৱা যায় বন্ধুসকল এয়া চাওক পাহাৰৰ মাজত নদীখন দেখিছে আপোনালোকে আৰু এই দূৰণিৰ পাহাৰকেইটা যিহেতু ডাৱৰীয়া বতৰ ডাৱৰে পাহাৰকেইখনৰ সৌন্দৰ্য আৰু বঢ়াই তুলিছে চ' বন্ধুসকল এয়াই হৈছে অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য পাহাৰীয়া দৃশ্য চ' যিহেতু আমি এতিয়া ৰিটাৰ্ণ হৈ আছোঁ যাওঁতে এনেকুৱা কিছুমান সৌন্দৰ্য পালে মই আপোনালোকৰ মাজত দাঙি ধৰিম আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব मिलियन तो आना पड़ेगा ये भी करने का বন্ধুসকল এয়া চাওক আপোনালোকে যিটো আনিনিলৈকে যাওঁতে যিটো মধুকণে ৰাস্তা বনাইছে মধুকণ কোম্পানীয়ে তো সেই মধুকণৰ ৰাস্তা এয়া
ওপৰৰ ফালৰ পৰা যিহেতু ৰাস্তাটো আছে, আমি এতিয়া তলৰ ফালৰ পৰা গৈ আছোঁ। ওপৰৰ ফালে যিহেতু ৰাস্তা বনাই কমপ্লিট হোৱা নাই, তলৰ ৰাস্তাটো বহুত ভয়াৱহ হৈ আছে, দেখিছে আপোনালোকে। এয়া চাওক, মই অকণমান দেখাই দিব চেষ্টা কৰিছোঁ। এয়া দেখিছে, হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু মই আছোঁ বৰ্তমান, আপোনালোকে মোৰ বেকগ্ৰাউণ্ডত চাই চাগে গম পাইছে যে মই আছোঁ বৰ্তমান ভূপেন হাজৰিকা সেতুৰ ওপৰত, অৰ্থাৎ ধলা শদিয়া দলঙৰ ওপৰত। চ' যিহেতু পাহাৰীয়া অঞ্চলত বহুত বৰষুণ দি আছিলে, য'ত ত'ত পাহাৰ খহি পৰিছিলে, সেই হেতুকে আমি আজি ৰাতিয়ে পাহাৰত যাত্ৰা কৰিছিলোঁ, যিহেতু অকণমান বৰষুণ দিয়া নাছিলে সেইকাৰণে। আৰু আহি আহি ৰয়িং পাওঁতে প্ৰায় 6:30-7 বাজিছিলে। আৰু মই এতিয়া আহি পাই গ'লোহি ধলা শদিয়া দলঙৰ ওপৰত। যিহেতু ধলা শদিয়া দলং পালোহি, আৰু মোৰ ঘৰ যিহেতু তিনিচুকীয়াত, সেইকাৰণে আৰু ঘৰলৈ বেছি দূৰ নাই। চ' বন্ধুসকল, মই আপোনালোকক যিমান পাৰোঁ পাহাৰৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আৰু যিহেতু মোৰ এটা ভিডিঅ'টো এই ধলা শদিয়া দলংখন মই এবাৰো দেখুওৱা নাই, সেইকাৰণে জাষ্ট অকণমান দেখাই দিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেয়া দেখিছে আপোনালোকে, এইখন হৈছে ধলা শদিয়া দলং, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা এছিয়া মহাদেশৰ ভিতৰত সৰ্বাধিককৈ দীঘল দলংখন এইখন, সকলোৱে জানে। বন্ধুসকল, এইখনেই হৈছে ধলা শদিয়া দলং, ডক্টৰ ভূপেন হাজৰিকাৰ সেতু। আৰু যিহেতু খৰালি কালত ব্ৰহ্মপুত্ৰৰ পানীবোৰ একেবাৰে শুকাই গৈছিল, আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে যিহেতু এইকেইদিন বহুত নেৰানেপেৰা বৰষুণ দিছিল, সেইকাৰণে ব্ৰহ্মপুত্ৰখন ধুনীয়াকৈ পানীৰে উপচি পৰিছে। এয়াই হৈছে আমাৰ অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ।